আজি আদানী আম্বানীয়ে ঋণ লৈ তেওঁলোকে ৰেলৱেজ কিনিছে, তেওঁলোকে হাইৱেজ কিনিছে, তেওঁলোকে আপোনাৰ এই চাহ বাগানবিলাক কিনিছে। আপোনালোক সকলোৱে সেই কথা দেখি আছে। তেওঁলোকে আপোনাৰ ঋণটো গ্ৰহণ কৰি ঋণ লৈ তেওঁলোকৰ ব্যৱসায় বাণিজ্য বৃদ্ধি কৰিছে। আনফালেদি হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰশ্ন সুধিব খোজো, আপোনাৰ ব্যৱসায় বাণিজ্যটো ক'ত? আজি অসম চৰকাৰৰ নেতৃত্বত কোনটো ব্যৱসায় বাণিজ্য আছে সেইটো আমাক লাগে। আজি কোনটো ইণ্ডাষ্ট্ৰিজ আছে অসম চৰকাৰৰ সেই কথাটো লাগে। আপুনি ঋণ লৈ এফালৰ পৰা আমাৰ যিবিলাক ৰাজহুৱা খণ্ডৰ উদ্যোগ আছিলে সেইবিলাক বিক্ৰী কৰিব, তাৰ পাছত আমি ঋণ ল'লে সেইটোক প্ৰশংসা কৰিব লাগে, সেইটো আমি কেনেকৈ কৰিম? তেওঁ কৈ আছে বোলে ঋণ লোৱাটো চৰকাৰখনৰ সফলতা, কিন্তু সেই একেজন হিমন্ত বিশ্ব শৰ্মাই 2016 চনত পূৰ্বৰ চৰকাৰে গ্ৰহণ কৰা ঋণক লৈ সাংঘাতিক ধৰণে সমালোচনা কৰিছিলে আৰু সেই ঋণক লৈ আচলতে তেওঁ সেই কংগ্ৰেছ চৰকাৰখন বিফলতাৰ কাৰণ বুলি কৈছিলে। আজি হিমন্ত বিশ্ব শৰ্মাই ঋণ ল'লে সফলতাৰ কাৰণ, আৰু বেলেগ চৰকাৰে যেতিয়া ঋণ ল'ব, বেলেগ মুখ্যমন্ত্ৰীয়ে যেতিয়া ঋণ ল'ব তেতিয়া হৈছে সফলতাৰ কাৰণ। আৰু আপোনালোকে নিশ্চয় জানে যে স্বাধীনতাৰ পাছত 2016 চনলৈকে 69টা বছৰত 41,964 কোটি টকা ধাৰ আছিলে, ঋণ লোৱা হৈছিলে পূৰ্বৰ চৰকাৰসমূহে। তাৰ পাছত হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল এই দুয়োজন মুখ্যমন্ত্ৰীৰ দিনত 8টা বছৰত বিজেপি চৰকাৰৰ দিনত 1,08,936 কোটি টকা ইতিমধ্যে ঋণ লোৱা হৈছে। আৰু আপোনালোকে নিশ্চয় জানে যে হিমন্ত বিশ্ব শৰ্মাইতো আচলতে ঋণ লৈ তেওঁ বিশ্ব অভিলেখে গঢ়িছে। তেওঁৰ সেই 3টা বছৰত, কেৱল 3টা বছৰত হিমন্ত বিশ্ব শৰ্মাই 61,191 কোটি টকা আজিৰ দিনটোলৈকে তেওঁ ঋণ ল'লে, কেৱল 3টা বছৰত। তাৰ পূৰ্বে আপোনাৰ সৰ্বানন্দ সোণোৱালৰ 5টা বছৰত তেওঁ ঋণ লৈছিলে 47,745 কোটি টকা, আৰু হিমন্ত বিশ্ব শৰ্মাই 3টা বছৰত 61,191 কোটি টকা। সৰ্বমুঠ বিজেপি চৰকাৰৰ দিনত 8টা বছৰত 1,08,936 কোটি টকা তেওঁলোকে ঋণ ল'লে। আৰু এই চৰকাৰখনে ঋণ লোৱাক লৈ পূৰ্বৰ চৰকাৰক কঠোৰ সমালোচনা কৰিছে। আৰু এতিয়া যদি তেওঁলোকক কোনোবাই সমালোচনা কৰে, আজি যদি হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিবলৈ যায়, তেতিয়াহ'লে সেই মানুহবিলাকে নাজানি সমালোচনা কৰিছে বুলি কয়। সেই একেজন মানুহে কিন্তু 2016 চনত সাংঘাতিক ধৰণে পূৰ্বৰ চৰকাৰৰ বিৰুদ্ধে কঠোৰ হৈছিলে। গতিকে এই মুহূৰ্তত এটা কথা তেওঁ আকৌ দোহাৰিছে যে আজি ব্যৱসায়ীবিলাকে ঋণ লৈ বোলে ব্যৱসায় বাণিজ্য বৃদ্ধি কৰিছে। আদানী আম্বানীৰ কথা তেওঁ উল্লেখ কৰিছে। আমিও দেখিছোঁ যে আদানী আম্বানীয়ে ঋণ লৈ তেওঁলোকে প্ৰডাকশ্যনৰ কামত সেই ঋণ লোৱা টকা খৰচ কৰিছে। আজি আপোনালোকে দেখিছে আদানীয়ে ঋণ লৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কিনিছে। আজি হিমন্ত বিশ্ব শৰ্মাই ঋণ লৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ যিটো বিমানবন্দৰ সেইটো বিক্ৰী কৰিছে। তাৰতম্যটো সেইটোৱেই। আজি হিমন্ত বিশ্ব শৰ্মাই ঋণ লৈ আপোনাৰ অৰুণোদয় দিছে, নিযুত মাইনা দিছে, আজি লাখপতি বাইদেউ দিছে। আনফালেদি আপোনালোকে চাওক, আজি আদানী আম্বানীয়ে ঋণ লৈ তেওঁলোকে ৰেলৱেজ কিনিছে, তেওঁলোকে হাইৱেজ কিনিছে, তেওঁলোকে আপোনাৰ এই চাহ বাগানবিলাক কিনিছে। আপোনালোক সকলোৱে সেই কথা দেখি আছে। তেওঁলোকে আপোনাৰ ঋণটো গ্ৰহণ কৰি ঋণ লৈ তেওঁলোকৰ ব্যৱসায় বাণিজ্য বৃদ্ধি কৰিছে। আনফালেদি হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰশ্ন সুধিব খোজো, আপোনাৰ ব্যৱসায় বাণিজ্যটো ক'ত? আজি অসম চৰকাৰৰ নেতৃত্বত কোনটো ব্যৱসায় বাণিজ্য আছে সেইটো আমাক লাগে। আজি কোনটো ইণ্ডাষ্ট্ৰিজ আছে অসম চৰকাৰৰ সেই কথাটো লাগে। আপুনি ঋণ লৈ এফালৰ পৰা আমাৰ যিবিলাক ৰাজহুৱা খণ্ডৰ উদ্যোগ আছিলে সেইবিলাক বিক্ৰী কৰিব, তাৰ পাছত আমি ঋণ ল'লে সেইটোক প্ৰশংসা কৰিব লাগে, সেইটো আমি কেনেকৈ কৰিম? সেইটো আমি কোনো কাৰণতে কৰিব নোৱাৰোঁ। গতিকে আপুনি অসমৰ মুখ্যমন্ত্ৰী, সেই কথাটো আপুনি মনত ৰাখক। আপুনি আদানী আম্বানী নহয়, আপুনি আদানী আম্বানী বুলি নিজকে ভাবিছে। এই মুহূৰ্তত আমি দেখিছোঁ যে আপোনাৰ উন্নতি হৈছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উন্নতি হৈছে, তেওঁৰ পত্নীৰ উন্নতি হৈছে, তেওঁৰ পুতেকৰ উন্নতি হৈছে। আজি 18 বছৰত আপোনাৰ 20টাকৈ কোম্পানীৰ মালিক আজি হিমন্ত বিশ্ব শৰ্মাৰ পুতেকহে হৈছে। আজি আপোনাৰ ৰিণিকী ভূঞা শৰ্মা সেই মানুহগৰাকীহে ধনী হৈছে। তেওঁ নীতা আম্বানী বুলি ভাবিছে নিজকে আপোনাৰ অসমত। গতিকে এই মুহূৰ্তত আপোনালোকে চাওক, এই বিজেপিৰ দিনত ৰাইজৰ কোনো ধৰণৰ কল্যাণ হোৱা নাই। ধনী হৈছে যদি বিজেপিৰ মন্ত্ৰী বিধায়কবিলাক হৈছে, আপোনালোকে দেখিছে। তেওঁলোকৰ যদি আপোনালোকে চাই তেওঁলোকৰ সম্পত্তিৰ তালিকাবিলাক যদি প্ৰকাশ কৰে তেতিয়া দেখিবলৈ পাই যায়। গতিকে এই মুহূৰ্তত অতি স্পষ্ট যে ঋণ লৈ আপুনি যি ধৰণে নিজকে প্ৰশংসা কৰিবলৈ কৈছে, কোনো বিবেকবান মানুহে ঋণ লোৱা এই চৰকাৰখনক কোনো যুক্তিতে আচলতে প্ৰশংসা কৰিব নোৱাৰে, সেইটো স্পষ্ট কথা। আৰু এটা কথা আপোনালোকে নিশ্চয় জানে যে তেওঁ অহা বছৰত পাঞ্জাবৰ সমপৰ্যায়ৰ তেওঁ আচলতে GDP কৰিম বুলি কৈছে। আৰু আপোনালোকে জানে যে পাঞ্জাব চৰকাৰে যি ঋণ লয় সেই আপোনাৰ ঋণ গ্ৰহণ কৰি তেওঁলোকে প্ৰডাকশ্যনৰ কামত খটায়। আজি আপোনালোকে নিশ্চয় জানে পাঞ্জাবে আপোনাৰ প্ৰতি বছৰে 13,000 কোটিতকৈ অধিক ধন আচলতে তেওঁলোকে খেতিপথাৰত লগায়। আজি হিমন্ত বিশ্ব শৰ্মাই খেতিপথাৰত কিমান টকা খৰচ কৰে? আজি অসমটোতো আপোনাৰ পাঞ্জাবতকৈ ডাঙৰ ৰাজ্য ক'বলৈ গ'লে। আজি পাঞ্জাবে আপোনাৰ গোটেই ভাৰতক চাউল যোগান ধৰে।
আজি পাঞ্জাবত আপোনালোকে জানে পাঞ্জাব চৰকাৰৰ নেতৃত্বত এগ্ৰিকালচাৰ ৰিভলিউশ্যন হৈছে আজি কিন্তু আপোনালোকে চাওক অসমৰ ক্ষেত্ৰত আজিৰ দিনটোত আপোনাৰ এই খাৰুপেটীয়া আপোনাৰ দৰঙত আজিৰ দিনটোত আপোনালোকে চাওক MSP নথকাৰ কাৰণে আজি ফুলকবি বন্ধাকবিৰ দাম 2 টকা হৈছে গতিকে এই মুহূৰ্তত চৰকাৰটো কোনো ধৰণৰ ভূমিকা নাই আমিতো দেখা নাই গতিকে তেওঁ পাঞ্জাবৰ লগত তুলনা কৰিবৰ কাৰণে কোনো নৈতিক অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নাই তেওঁ এফালৰ পৰা অসমক বিক্ৰী কৰিব অসমৰ ৰাজহ খণ্ডৰ ইণ্ডাষ্ট্ৰীবিলাক বিক্ৰী কৰিব তাৰ পাছত তেওঁ ফুটনি মাৰিব এনেকুৱা ধৰণৰ ফুটনি মৰা চৰকাৰখনক আমি কোনো কাৰণতে সমৰ্থন কৰিব নোৱাৰোঁ আমাৰ কথা অতি স্পষ্ট এনেকৈ আচলতে হিতাধিকাৰ সৃষ্টি কৰি আপুনি যে অসমক আগুৱাই লৈ যাম বুলি কৈছে এনেকৈ কেতিয়াও সম্ভৱ নহয় সেই কথাটো অতি স্পষ্ট